হেল্ল' গাইজ, পুনৰ এটি নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিবলৈ পাইছে যোৱা 12 আগষ্টৰ কথা। আমি সন্ধিয়া ওলালোঁ গুৱাহাটী অভিমুখে, কিয়নো কাইলৈ আমি ৰাতিপুৱা এফালে যাম। সেয়েহে আজি ৰাতিটো গুৱাহাটীতে কটালোঁ। পিছদিনা ৰাতিপুৱা আমি এয়াৰপৰ্ট অভিমুখে ওলালোঁ। আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ। অলপ পিছত গম পাই যাব ক'লৈ যাবলৈ ওলাইছোঁ। যিহেতু মোৰ মানুহজন বিজনেছমেন আৰু তেনেদৰে সময়ৰ সুবিধা মিলাবলৈ খুব দিগদাৰ। এবছৰৰ মূৰত পুনৰ ওলাইছোঁ ফুৰিবলৈ। এয়া চাওকচোন, এয়াৰপৰ্ট পাই গ'লোহি আৰু এতিয়া আমি গৈ আছোঁ চেকিঙৰ কাৰণে। আমি লাগেজসমূহ এক্সৰে কৰি এতিয়া টিকেট কাউণ্টাৰৰ ফালে গ'লোঁ আৰু ইয়াত লাগেজ জমা কৰি আমি ফ্লাইট টিকেট লৈ ল'লোঁ। এতিয়া আমি ৱেইটিং কৰি আছোঁ বৰ্ডিঙৰ কাৰণে। ফুৰিবলৈ গৈ মোৰ দৰে কোনে কোনে বাৰু ভাল পায়, কমেণ্ট এটা কৰি জনাবচোন। বৰ্ডিঙৰ টাইম হৈ গৈছে, সেয়েহে আহি গ'লোঁ আমি। আজি বতৰটো ইমান ফৰকালো নহয়, কিন্তু মনটো তথাপিও মোৰ ফূৰ্তি লাগি আছে, কিয়নো ফুৰিবলৈ যাবলৈ ওলাইছোঁ যে। আমি যাবলৈ ওলাইছোঁ গোৱালৈ, গম পাইছে চাগে। এতিয়া আমি প্লেনত বহি ল'লোঁ। এতিয়া আমাৰ ফ্লাইটে টেক অফ কৰিলে। আকাশৰ ওপৰে তলৰ দৃশ্যাংশবোৰ চাই আমেজ লৈ লৈ গৈ আগবাঢ়িলোঁ। চাওকচোন বাহিৰৰ দৃশ্যাংশ। ডাৱৰৰ মাজে মাজে আৰম্ভ কৰিলোঁ আমাৰ গোৱাৰ যাত্ৰা। গোৱালৈ যিহেতু ডাইৰেক্ট ফ্লাইট পোৱা নাযায়, কানেক্টিং ফ্লাইটেই থাকে। আমি আহি পালোঁ লক্ষ্ণৌ এয়াৰপৰ্ট হৈ এয়া। তাৰপিছত ইয়াত কিছু সময় ৰোৱাৰ পিছতে আমাৰ ফ্লাইটৰ টাইম হৈ গৈছে 2:30 আছিলে লক্ষ্ণৌ ফ্লাইটৰ টাইম। তাৰপিছত এয়া আমাৰ ল'ৰা একদম ফূৰ্তি পাই আছে পূৰা। সি দৌৰি দৌৰি গৈ আছে প্লেনখন দেখি, প্লেনত উঠিবৰ কাৰণে। সিও ফুৰিবলৈ গৈ মোৰ দৰে বহুত ফূৰ্তি পায়। আমি উঠি ল'লোঁ ফ্লাইটত। এতিয়া গৈ আছোঁ পুনৰ। সূৰ্য দেৱতাই আকাশতো একদম ৰক্ষা দিয়া নাই তাপৰ পৰা। ল'ৰা একদম ফূৰ্তি কৰি কৰি গৈ আছে, চিঞৰি চিঞৰি গৈ আছে। ওচৰৰ মানুহবোৰে কি ভাবিছে নাজানো আৰু, কিন্তু উপায় নাই, সৰু ল'ৰা ছোৱালী বুজি নাপায়। পূৰা ফূৰ্তি কৰি কৰি গৈ আছে। কিছু সময় পিছত সি শুলে বাৰু। বাপেকো টোপনি গ'ল, সিও টোপনি গ'ল। মই আৰু কি কৰিম, ডাউনলোড কৰি থোৱা চিৰিয়েল কেইখনমানকে চাই চাই গৈ আছোঁ। আমি পাইছোঁহি আৰু বেছি সময় নালাগিল গোৱা পাওঁতে, 2 ঘণ্টা লাগিল আৰু। তাৰপিছত এয়া গোৱা পাই গ'লোহি আমি। এয়াৰপৰ্টত নামিলোঁ। ল'ৰা পূৰা টোপনি ক'ব নোৱাৰে, কিছু সময় পিছত সাৰ পালে বাৰু। এয়া আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ, গোৱা এয়াৰপৰ্ট। তাৰপিছত আমি টেক্সিৰ কাৰণে ৱেইট কৰি আছোঁ। গোৱা পাই একদম সাগৰীয় ভাইবটো লাগি গৈছে, পূৰা ঠাণ্ডা বতাহ, খুব বঢ়িয়া লাগিছে। টেক্সিৰে আমি আহি পালোঁ DHQ হোটেল। এইখন গোৱাৰ ভাস্কোত আছে, ভাস্কো ৰেল ষ্টেচনৰ ওচৰত। হোটেলৰ ৰুমটো বহুত ধুনীয়া হয়। একদম এইখনৰ ডিটেইলছ লাগিলে মোক জনাব। বহুত ধুনীয়া হোটেল হয় এইখন। বাপেক পুতেকে আহি ৱাছৰুমটো চাইছে প্ৰথম। আজি আৰু ভাগৰে জুগৰে আহি আমি ফুৰিবলৈ নগ'লোঁ, কাৰণ এতিয়া প্ৰায় 6টামান বাজিলেই। যিহেতু আমি ভাবিছোঁ কাইলৈ ফুৰিবলৈ যাম। আজিলৈ বাই বাই।